সাৱতী সেমেকা শীততো বৰশী জোৱাগি কঁপি উঠা আঙুলিত পৰশ লোৱাগি সপোনৰে ৰং সিঁচাগি তাই বৰ ভাল ছোৱালী, বৰ মৰম লগা ছোৱালী, সেই কথাটো মই জানো। তথাপিও সময়ে কেতিয়াবা বৰ ভয়ংকৰ পৰিণতি দেখুৱায়। সততাৰেনো তুমি কিমান ওপৰলৈ যাব পাৰিবা? বিচৰা সকলোখিনি জানো পাবা? তাইৰ বাহিৰে আৰু মোৰ কোন আছে কোৱা? তাতে বিশাল সম্পত্তি, কাম কাজ, কোম্পানী। মই প্ৰতিটো খোজ সাৱধানে দিয়াৰ বাহিৰে মোৰ কোনো উপায় নাই বিভা। সেইটো মই বুজো, তথাপিও দুই এটা কাম তাই মনে বিচৰা ধৰণে কৰিবলৈ দিব নালাগিব জানো? মই নিবিৰৰ কাৰণে খুব ধুনীয়া ছোৱালী এজনী বোৱাৰী কৰি আনিম, আৰু নিবিৰ অহাৰ আগতে সেই ছোৱালীজনীৰ সন্ধান উলিয়াম। চাবি निजोर डार्लिंग, मैं आ गया। माँ, निजोर डार्लिंग, तेरा बेटा वापस आ गया। নামাতিবি তই মোৰ মা বুলি। আজিতো অফিচ বন্ধ আছিল, দিনটো ক'ত আছিলি গৈ? আৰু সেইটো হবলা পৰীক ফুচফুচাবলৈহে কিনিছ। কেইবাৰ ফোন কৰিছো চাচোন। সৰি ডাৰ্লিং, মোৰ ফোনটো সাইলেন্টত আছে, পাহৰি থাকিলো। আৰু বাইক চলাই থাকিলেতো মই ফোনটো ৰিচিভ নকৰোৱে। এদিন মাৰকো পাহৰিবি। মা? ও মা, 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 কিয় তেনেকৈ কোৱা? হ'ব দে। সেই নহয়, মই যে তোক ৰাজমাহ আনিব দিছিলো, আনিছ নাই? মাই গড, পাহৰি থাকিলো নহয়। পাহৰিবিতো? কোনখন পৃথিৱীত থাক হা? মাদাৰ ইণ্ডিয়া, তোমাক এদিন একো ৰাজমাহৰ দৰকাৰ নোহোৱা হৈ যাব। তুমি এদিন নিজেই ৰাজমাহ হৈ যাবা। কিনো বলকি থাকো? মোৰ বুলি কিবা ৰাজভোগ আছে ভাগ্যত, তুমিয়েচোন কৈ থাকা। আৰু মই যদি ৰজা হওঁ, তুমিতো ৰাজমাহেই হবা ন? ৰাজমাহ নহয় অ, ৰাজমাও, ৰজাৰ মাক। ইয়েছ, সেইটোৱেই বাপ্পেকে। এইটো মানে এই মাজনী আহিয়ে নাপালে দেখোন। হেৰা, তাই ফোন চোন কৰিছিল নে? আহিয়ে পোৱা নাই দেখোন। 7টা বজাই নাই, আপোনাৰ চিন্তা আৰম্ভ হলেই। এই টেনচন লোৱা স্বভাৱটোৰ কাৰণে আপোনাৰ প্ৰেচাৰটো হাই হৈ গৈছে। বুজি নাপায় মানে এই মানুহজনে কথাবোৰ। এ নহয় অ, দিনে পোহৰে ছোৱালীজনী ঘৰ আহি সোমালে ভাল লাগে। তাতে তাই গাড়ীও লৈ যোৱা নাই। কি দৰকাৰ এই কেব বুক কৰি ঘূৰি ফুৰিবলৈ? মাজনী আহিলেই হবলা। ৰ'ব, মই চাই আহোঁ। চাই আছো মানে? ভালকৈ খবৰ নকৰিলে ইয়াতকৈ ডাঙৰ চাকৰি ক'ত পাবি? পাই যাম দিয়া, ভাল ভাল অফাৰ দেখোন আহি আছে। তোমাৰ কি বেলেগত কাম কৰা মন নাযায় কাৰণেহে কিছুমান অফাৰ মই নলওঁ। কিয় মনত নাই? 3 মাহমান আগতে যে 2 বছৰৰ কাৰণে আন্দামানত কাম কৰাৰ অফাৰ আহিছিল। হলেও দেচোন, লাগিলেতো যাবও লাগিব। ভাল কৈছা মা, তোমাক এৰি 2টা দিন থাকিব নোৱাৰো, তাতে 2টা বছৰ। কৃষ্ণহে বুলিলো, তুমি পাৰিবা? প্ৰয়োজনত কিছুমান সিদ্ধান্ত বুকুত শিল থৈ হলেও ল'বলগীয়া হয়। এটা ভাল কামৰ বাবে কিছুমান কষ্টৰ মুখামুখি আমি হ'বলগীয়া হ'বও পাৰে। এয়াই জীৱন।
পৰীৰ দেউতাকৰ বিজনেছ পাৰ্টনাৰে হৈ যাওঁ নেকি? বিজনেছ সৰু বুলি মাতিব পাৰিম। বদমাছটো ভাত খা, দাইল ল অলপ। কিনো অনবৰতে ফাল্টু আমি কৰি থাকা। মোৰ খং উঠিব লাগিলে কিন্তু বেয়া কথা আছে। খং? তোমাৰ খং উঠে নেকি? হা? দেখিবা দিয়া কেতিয়াবা। মাজনী ঐ দেউতা আহিছে, মই অলপ পিছত ফোন কৰিম হা। বাই বাই বাই। গৈছো দেউতা, আহা আহা, সোমাই আহা। টোপনি ধৰা নাই মাজনী? নাই মানে এয়া শুবই লৈছিলো দেউতা। তোমাৰ লগত কেইটামান জৰুৰী কথা আছিল মোৰ। ভাবিছো তুমি হোৱা নাই যেতিয়া। কি কথা দেউতা? চোৱা মাজনী, তোমাৰ বাহিৰে আমাৰ আৰু কোনো নাই। এই কোম্পানী, প্ৰপাৰ্টি এইবোৰ চম্ভালিবলৈ, চোৱা চিতা কৰিবলৈ কাৰোবাকতো লাগিব। লাগিব। মোৰ এতিয়া বয়সো হৈ আহিছে। এদিনটো মই ৰিটায়াৰমেণ্ট ল'বই লাগিব, আৰু সদায়তো এনেকে কামো কৰি থাকিব নোৱাৰিম। আহা দেউতা, কোনে কৈছে তোমাৰ বয়স হৈছে বুলি? তুমি এতিয়াও অমিতাভ বচ্চনক টক্কৰ দিব পাৰাকে হেণ্ডছম আৰু ফিট হৈ আছা। নহয় অ মাজনী, সকলো কামৰ একোটা নিৰ্দিষ্ট সময় থাকে। তেনেকে বিয়া বাৰুৰো এটা নিৰ্দিষ্ট সময় আছে। তোমাৰ এতিয়া কলেজো শেষ হৈ আহিছে, গতিকে তাৰমানে কথা সেইটোহে, মোক তোমালোকে খেদিব বিচাৰিছা নহয় জানো? নহওঁ মই একো বিয়া চিয়া, নাযাওঁ মই তোমালোকক ঘেৰি কুটো। দে তেজনী, মই তোমাক আমাৰ পৰা দূৰত পঠোৱা কথা কোৱা নাই নহয়। মই কেৱল বিয়াখন সময়ত পতা কথাহে কৈ আছো। তাৰমানে মা, মোৰ মনৰ মানুহজনকো মই নিজে বাছি ল'ব নোৱাৰিম নেকি? মোৰ বুকুৰ মাজত থকা ভালপোৱাখিনিও দেউতাই বিচাৰি আনি দিয়া কোনোবা এজন অচিনাকি মানুহক দিব লাগিব নেকি? মাজনী, হলনে তোৰ প্ৰাৰ্থনা কৰা? হল যদি আহ, চাহকাপ খাই লহি। গৈছো মা। তুমি ব্ৰেকফাষ্ট ৰেডি কৰিলাই নেকি? মোৰলৈ ৰ'ব লাগিছিল আকৌ, মই বনালোহেঁতেন। নাই অ, দেউতাৰ আজি সোনকালে যাব লগা হ'ল। বাহিৰৰ পৰা কোনোবা মানুহ আহিব বোলে। এয়াৰপৰ্টতে মিটিং কৰি বাহিৰে বাহিৰে অফিচলৈ যাব। অফিচতো বোলে কিবা ইণ্টাৰভিউ পাতিছে, নতুন মানুহ ল'ব। মই গমেই নাপাওঁ নহয়। কালি অৱশ্যে মোক কিবা কিবি কৈ আছিল, ব্যৱসায়, সম্পত্তি, মোৰ বিয়া, জানো কি ক'ব বিচাৰিছিল। মোক ক'তো যাবও দিব নোখোজে আৰু মোৰ বিয়াখনো পাতে। আজি সুধিম বুলি ভাবিছিলো, গ'লেই নহয়। শুন মাজনী, তোক মই সিদিনাও কৈছিলো যে ইচ্ছা কৰিলেও তই এইখন ঘৰত কিছুমান কাম কৰিব নোৱাৰ। দেউতাৰ বেয়া মানুহ নহয়, তেওঁ তোৰ কথা বহুত চিন্তা কৰে। তোৰ কিবা এটা হয় বুলি অনবৰতে ভয় কৰি থাকে। হ'লেও মা, মোৰ নিজৰতো এটা জীৱন আছে। মই যিমান পাৰোঁ জীৱনটো তোমালোকৰ মতেই সজাই লওঁ। কিন্তু মাজে মাজে দেউতা ইমান অভাৰ প্ৰটেক্টিভ হৈ যায়, মোৰ কিন্তু আমনি। মাজনী, আমনি লাগিলেও উপায় নাই। তোৰ ভালৰ কাৰণে, ঘৰখনৰ ভালৰ কাৰণে, বংশ মৰ্যাদাৰ কাৰণে দেউতাৰে মাজে মাজে এনেকৈ ৰিয়েক্ট কৰে। গতিকে তই সেইটো বুজিব লাগিব। মই বুজো মা, মই জানো কেতিয়াবা প্ৰতিবাদ কৰিছো,
কিন্তু মোকো তোমালোকে বিশেষকৈ দেউতাই অলপ বুজাটো বিচাৰো মোৰ মনটোৱেনো কি বিচাৰে সেইটো তোমালোকে বুজিলে মোৰো ভাল লাগে দিয়াচোন মই তোমালোকৰ চিন্তাক সন্মান কৰো মা কিন্তু মোৰ চিন্তাবোৰৰ কি হ'ব মই কি সদায় মোৰ দেউতাৰ মৰমৰ মাজত এক অঘোষিত বন্দী জীৱন পাৰ কৰিব লাগিব নেকি তেনেকে কিয় কৈছ মাজনী তোৰ জীৱনটো ধুনীয়া কৰিবলৈকে দেউতাৰে দিনে ৰাতিয়ে কষ্ট কৰি আছে মই যে তোক অনবৰতে ফোন কৰি থাকো তোক আমনি দিবলৈ নহয় তোৰ ভালৰ কাৰণেহে তাৰমানে মা মোৰ মনৰ মানুহজনকো মই নিজে বাছি ল'ব নোৱাৰিম নেকি মোৰ বুকুৰ মাজত থকা ভালপোৱাখিনিও দেউতাই বিচাৰি আনি দিয়া কোনোবা এজন অচিনাকি মানুহক দিব লাগিব নেকি মোৰ ভৱিষ্যত কি মা Darling? Oh, darling! My sweetheart mother India! I'm getting late! মই যাও ক'তনো মা তুমি গৈছো ৰাম ইমান হুলস্থুলখন কিয় কৰ বাৰু তোক যে ভগৱানে কেতিয়া ধৈৰ্যটো দিব নহয় মোৰ কাৰণে আজি এটা বিশেষ দিন মা এটা ডাঙৰ কোম্পানীত ইণ্টাৰভিউ দিবলৈ গৈ আছে ছেকেণ্ড হাফত মই অফিচলৈ যাম HR-ক কৈ থৈ দিছো ফাৰ্ষ্ট হাফত ইণ্টাৰভিউ দি থাকিম যে যা শুন ভালকৈ ইণ্টাৰভিউ দিবি তাত গৈ আকৌ চিনেমাৰ ডায়লগ মাতি নিদিবি हाय रे मेरी जान एक चुटकी इंटरव्यू की कीमत तुम क्या जानो निजर डार्लिंग যা অনবৰতে ফটো আমি তই গাখীৰ গিলাচ খালি নে নাই খাইছো মা এতিয়া বড় গাখীৰ খাই স্কুলত যোৱা বয়স আছে নে তুমি কোৱাছো সদায় যে এগিলাচ গাখীৰ খুৱাই পঠোৱা মই কিবা হে কিতাপৰ ভাষাত কি কয় জানো দুগ্ধপুষ্য শিশু হা দুগ্ধপুষ্য মই জানো দুগ্ধপুষ্য হৈ আছো নে হ'ব মই জানো নহয় তই কি গাখীৰ খোৱাৰ বয়স নহয় তোৰো কি খোৱাৰ বয়স হৈছে এনে বৰমতাটো ওলাইছে সি কওনে কওনে আকৌ নামাৰাটো নামাৰো ক মোৰ এতিয়া উইস্কি খোৱাৰ বয়স দুগ্ধপুষ্য নহয় উইস্কি পুষ্য বাই বাই মা গৈ থাকো কি যে হ'ব নহয় এই ল'ৰাটোৰ লগত অনবৰতে খালি ধেমালি মই জানো দে বাবা তই মই বেয়া পোৱা কাম একো নকৰ ঈশ্বৰে তোক সফল কৰক তোৰ কথা মই আৰু নিবিৰে নভবাকৈ আছো বুলি ভাবিছ নেকি হা আগতে পঢ়া শুনাখিনি শেষ কৰি লচোন তাৰ পাছত কি ঠিক কিজানি তই বহু কথা চম্ভালিবলগীয়া হ'ব পাৰে কালৈ ময়ো উপবাসে থাকিম ব্ৰত পালন কৰিম মোৰ হ'বলগীয়া স্বামীৰ কুশল আৰু সফলতা কামনা কৰোঁ কি আকৌ ঈশ্বৰে কৰিব মা দাদা নথকা অৱস্থাত ময়ো দেখোন অফিচৰ কাম কাজ চাব পাৰো তাতে মই কিছুমান কামো শিকিব পাৰিম আৰু ব্যস্তও হৈ থকা হ'ব কিন্তু দাদাই ঈশ্বৰ হালৈক সকলোবোৰ দায়িত্ব দি দিয়াটো মোৰ কিন্তু অলপো পছন্দ হোৱা নাই দেই মা তেনেকুৱা কথা নহয় মাজনী তই যিমান যি হ'লেও মোৰ ল'ৰা তই
ঈশ্বৰ আমাৰ বহু পুৰণি কৰ্মচাৰী নিবিৰৰ আজিৰ এই উন্নতিত ঈশ্বৰৰ বহুখিনি সহায়ৰ হাত আছে বহুকেইটা ডাঙৰ ডাঙৰ কাম নিবিৰে ঈশ্বৰৰ কাৰণেই পাইছে তই জাননে নাই সেইবাবেই নিবিৰে ঈশ্বৰৰ ওপৰত বহুখিনি ভৰসা কৰে আমাৰ দাদাটো হৈছেই শান্তিৰ প্ৰতীক মানুহৰ প্ৰতি কৃতজ্ঞতা ৰাখিব লাগে মাজনী জীৱনত যদি কেতিয়াবা কাৰোবাৰ পৰা কিবা সহায় পাৱ সেই কথা সদায় মনত ৰাখিবি আৰু তেওঁৰ প্ৰতি কৃতজ্ঞ হৈ থাকিবি আৰু পাৰিলে কেতিয়াবা সেই মানুহজনকো সহায় কৰিবি হলেও দিয়াচোন দাদা নাথাকোতে মোকোতো বিজনেছ চাবলৈ সুবিধা অলপ দিব লাগে তোৰ কথা মই আৰু নিবিৰে নভবাকৈ আছো বুলি ভাবিছ নেকি হা আগতে পঢ়া শুনাখিনি শেষ কৰি লচোন তাৰ পাছত কি ঠিক কিজানি তয়ে বহু কথা চম্ভালিবলগীয়া হ'ব পাৰে হৈছে যোৱা অকল পঢ়া শেষ কৰ কৰি থাকিবা এইবাৰ দেখোন পঢ়া শেষ হ'বই তাৰ পাছত মোক অফিচত বহিবলৈ দিবানে নিদিয়া সেইটো কথা কোৱা বহিবি কিন্তু তাৰ লগে লগে আন কামবোৰো শিকিবলৈ আৰম্ভ কৰ আকৌ নহলে কি হ'ব মই দেখোন কৈছোৱে জানো দিয়া সদায় সদায় একেটা কথাকে কৈ থাকিব নালাগে নহয় এই দেওবাৰে লৈ যাব অহা দেওবাৰে থৈ যাব সেইটো কথাই নহয় জানো যাওক দিয়া থৈ ভালহে হ'ব মই তোমাৰ আৰু দাদাৰ লগত থাকিম তেতিয়া দাদাৰ লগত বিজনেছ কৰিম আৰু তোমাৰ সেই লক্ষ্মী বোৱাৰী অৰ্থাৎ মোৰ ধুনু ধুনু নবজনী নাহিব নেকি কিবা থাকিবি দে থাকিবি সদায় থাকিবি এই ৰমেন আহিলে নাই অ তেওঁতো কেতিয়াবাই আহিলে মই এফালে যাম বুলি ভাবিছিলো সময়বোৰ বৰ সোনকালে চমু চাপি আহে অ দেউতাৰ বহুত ডিচিপ্লিনত চলা মানুহ সঠিক সময়ত সঠিক কথা আৰু সঠিক সিদ্ধান্ত লোৱা মানুহ গতিকে তই কিয় ইমান অধৈৰ্য হৈছ সেইদিনা ৰাতি দেউতাই যিদৰে কথাখিনি কৈছিল মোৰ বৰ টেনশ্যন হৈছে মা নাজানো কি সিদ্ধান্ত দিয়ে দেউতা এক কথাৰ মানুহ সেইকাৰণে মোৰ বেছি চিন্তা হৈছে যদি কিবা কাৰণত দেউতাৰ আদেশ আৰু মৰমে মোৰ আবেগক আঘাত কৰে তেন্তে মই কি কৰিম মা মাজনী তই এতিয়া ডাঙৰ হৈছ তোৰ বুকুটো যে ভাল পোৱা সোমাই আছে সেইটো মই বুজি পাওঁ কিন্তু তই দেখোন জানই সকলো কথা দেউতাৰক মুকলিকৈ কোৱাৰ সাহস মোৰ নাই গোটেই জীৱনটো তেওঁ মোক ইমান মৰমৰে ৰাখিছে যে মই কমপ্লেইন কৰাৰ কোনো সুযোগেই নাই এজন ভাল স্বামী আৰু এজন ভাল পিতৃ হোৱাৰ চেষ্টাৰ তেওঁ অকণো ত্ৰুটি কৰা নাই বাৰু মা কাইলৈ তুমি উপবাসে থাকিবা ন এইটো আমাৰ পৰিয়ালৰ পৰম্পৰা তই দেখোন জানই এইটো মাহৰ পূৰ্ণিমা তিথিত আমাৰ পৰিয়ালৰ সধবা মহিলাসকলে স্বামীৰ মংগলৰ কাৰণে ব্ৰত ৰাখে উপবাসে থাকে সৰুৰে পৰা দেখি আহিছো মা দেউতাৰ কুশল আৰু সফলতা কামনা কৰি অত বছৰে আইতাই শিকাই যোৱা এই পৰম্পৰা তুমি ৰক্ষা কৰি আহিছা কিছুমান পৰম্পৰাই মানুহক সন্তুষ্টি দিয়ে কালৈ ময়ো উপবাসে থাকিম ব্ৰত পালন কৰিম মোৰ হ'বলগীয়া স্বামীৰ কুশল আৰু সফলতা কামনা কৰোঁ তুমি এজাক কোমল ৰদালি দুচকুতে পৰা চিটিকি তুমি এজাক মিঠা জোনাকি আউসিটো ধৰা
সাৱতী সেমেকা শীততো বৰশী জোৱাগী কঁপি উঠা